মহাজোটবন্ধনৰ প্ৰস্তাৱ লৈ এতিয়া এআইডিএফৰ পিছে দৌৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ। এআইডিএফে এই পৰ্যন্ত দিয়া নাই সঁহাৰি আৰু ইয়াৰ মাজতে মহাজোট বন্ধনক লৈ কংগ্ৰেছৰ আভ্যন্তৰত আৰম্ভ হৈছে বিসম্বাদ। শনিবাৰে এই হিচাপতে তৰুণ গগৈ বাসগৃহত একাংশ বিধায়কৰ বৈঠক অনুষ্ঠিত হয়। জোট বন্ধনৰ সংঘাত, মহাজোট বন্ধনক লৈ আৰম্ভ সংঘাত। এআইডিএফৰ সঁহাৰি বিচাৰি হাইৰাণ কংগ্ৰেছ। এআইডিএফ দলটোৰ স্থিতি ভাল নহয়। কংগ্ৰেছ দলৰ আমাৰ এটা পৰিৱেশ আহিছে, আমাক ৰাইজে আঁকোৱালি লৈছে। মই অনুৰোধ জনাম কংগ্ৰেছ দলৰ নেতৃবৰ্গক, আমি অকলে যেনেকৈ 2001 চনৰ আগত আমি যুঁজিছিলোঁ, এতিয়াও আমি অকলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ শিবিৰসমূহক লৈ বিভিন্ন বুদ্ধিজীৱী বিভিন্ন আমি লোকসকলক লৈ পেলাই আমি আগবাঢ়িব লাগে। ৰূপজ্যোতি কুৰ্মীৰ পিছত এতিয়া শুনক প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ ভাষ্য। শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰী বাসভৱনত আয়োজিত এক বৈঠকত অংশগ্ৰহণ কৰি বৈঠক আধাতে এৰি আঁতৰি যায় ৰাণা গোস্বামী। তাত এটা স্পষ্ট কথা যে ইউডিএফৰ লগত ডাইৰেক্ট এলায়েন্স আমি কোনো পধ্যে নামানো। কিন্তু কথাটো হ'ল কি যে যদি গ্ৰেড এলায়েন্স কথা কৈছে, মুঠতে বিজেপি চৰকাৰখনে যিখন জাতিদ্ৰোহী এখন চৰকাৰ, এই জাতিদ্ৰোহী চৰকাৰখনক, এই জাতিধ্বংসী চৰকাৰখনক যেতিয়া ৰোধ কৰাৰ স্বাৰ্থত যেতিয়া সকলো আমাৰ সমভাৱাপন্ন দলবিলাক যদি একলগ হয়, তেখেতসকল যদি ইয়ালৈ আহে, তেতিয়া তাত যদি আহি পেলাই আমাৰ এডিএফে সোমায়, তেতিয়াহ'লে হয়তো আমাৰ দলে ভাবি চিন্তি চাব। কিন্তু কথা হৈছে যে পোনপটীয়াকৈ মানে ছিংগল পাৰ্টি আইডিএফৰ এলায়েন্সটো সেইটো অন্ততঃ মোৰ বিবেকেৰে নকয়। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসগৃহত বিধায়ক ৰকিবুল হুছেইন, অজন্তা নেওগ, ৱাজেদ আলী চৌধুৰী, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, মতিউৰ ৰহমান মণ্ডল, জাকিৰ হুছেইন চিকদাৰ, ইলিয়াছ আলী, আব্দুল হাই নাগেৰীয়ে মিলিত হৈছিল বৈঠকত। এই বৈঠকত কিন্তু উপস্থিত নাথাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। উপস্থিত নাথাকিল সাংসদ প্ৰদ্যুৎ বৰদলৈও। বৈঠকৰ অন্তত তৰুণ গগৈয়ে ক'লে, এআইডিএফৰ মিত্ৰতাত লোকচান নহয় কংগ্ৰেছৰ, দলৰ মাজত থকা মতানৈক্য আঁতৰিব। নব্বৈটা যদি মই ফাইট কৰোঁ, বাকী 36 মেক্সিমাম কথা সেইটো আজিলৈকে হোৱা নাই। নেচাৰেলি চিটিংকেইটাটো বিচাৰিম, সেইটো বিচাৰিম। ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলৰে বিজেপি এজিপিৰ মিত্ৰতা থকাৰ সন্দৰ্ভত প্ৰশ্ন তুলি সাংবাদিকৰ সন্মুখত কেইখনমান ফটো দেখুৱালে মোবাইলতে। ফটোবোৰ দেখুৱাই ৰকিবুল হুছেইনে ক'লে, এই ফটোখনে কি কয়? এইখন ফটোৱে এই দাড়ি থকা মানুহজন যে টুপি পিন্ধা মানুহজন হ'ল বদৰুদ্দিন আজমল, তাৰ পিছৰজন হ'ল প্ৰফুল্ল কুমাৰ মহন্ত, তাৰ পিছৰজন হ'ল আমাৰ চন্দ্ৰমোহন পাটোৱাৰী। বিজেপি, ইউডিএফ, এজিপি এবাৰ নহয় দুবাৰকৈ কেণ্ডিডেট দিছে। বিজেপি, ইউডিএফ, এজিপি। ইপিনে গগৈৰ বাসগৃহত আয়োজিত বৈঠকত উপস্থিত নাথাকি সভাৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ক'লে, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত এয়া চাহ মেলো হ'ব পাৰে। নাই, সেইটো কথা মই গম নাপাওঁ, কাৰণ তৰুণ গগৈ ডাঙৰীয়াৰ ঘৰত ভিতৰত কি আলোচনা হৈছে নহৈছে মই এই বিষয়ে নাজানো। এনেইতো বিধায়কসকল গৈ থাকে, তেখেতৰ চাহ তাহ খাবলৈ গৈ থাকে, বিভিন্ন কথা আলোচনা কৰিবলৈ গৈ থাকে, গতিকে এইটো যাব পাৰে, তাত কোনো ধৰণৰ মই আপত্তি কৰিবলগীয়া কথা নাই বুলি ভাবোঁ। মহাজোট বন্ধনক লৈ এনেদৰে কংগ্ৰেছ নেতাৰ মাজত চলিছে কৰিয়াউৰি। কিন্তু মহাজোট বন্ধনৰ প্ৰস্তাৱ লৈ কংগ্ৰেছ আগবাঢ়ি যোৱাৰ সময়ত এই পৰ্যন্ত কোনো সঁহাৰি দিয়া নাই এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে। বদৰুদ্দিন বুলি কওঁতে শিৱসাগৰ 2টা চিট হাৰিলোঁ, 3টা নে 4টা চিট হাৰিলোঁ হেৰি কি কয় গোলাঘাটত, ডিব্ৰুগড় 2টা চিট ক'ত এইবোৰে হয় নেকি? উদাহৰণে চালেও শিৱসাগৰ তেতিয়া মিছেছ শইকীয়াও হাৰিলোঁ, অঞ্জন দত্তও হাৰিছে, সেইকাৰণেও হাৰিছে। সংখ্যালঘুটো জিকিলোহেঁতেন। যে কৈছে যে হুইজ বদৰুদ্দিন ক'লে মই বেছিয়ে জিকিব লাগিছিল বুলি কয়, মই সেই কথাটোৱে কৈছোঁ যে হুইজ বদৰুদ্দিন বুলি ক'লত পাৰচামত মই বেছি চিটহে পাব লাগিছিল, একতকৈ কম পালোঁ, 11তকৈ আকৌ কম পালোঁ। কেমেৰাত অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকা, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।
অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে আৰম্ভ হৈছে দলৰ আভ্যন্তৰত চলি থকা সংঘাত তথা বিভাজন নিৰাময়ৰ অভিযান। শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰে আলোচনাৰ পিছত শনিবাৰে বিধায়ক প্ৰবীন্দ্ৰনাথ ডেকাক বুজনি দিলে সত্যব্ৰত কলিতাই। এয়া আছিল শুকুৰবাৰৰ দৃশ্য। মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাসগৃহত এনেদৰে বহিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। দীৰ্ঘদিনীয়া বিসম্বাদ সংঘাত তথা বিভাজন আঁতৰাবলৈ এনেদৰে বহিল দলৰ নেতৃত্ব। ২৭ আগষ্টত হ'বলগীয়া দলীয় সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে এয়া এক বিশেষ অভিযান। মহন্তৰে আলোচনা সফল হোৱাৰ পিছত এয়া শনিবাৰৰ দৃশ্য। এয়া অসম গণ পৰিষদৰ বিধায়িনী দলৰ নেতা সত্যব্ৰত কলিতা। দলৰ নেতৃত্বৰ বিৰুদ্ধে বিগত সময়ত ক্ষোভ উজাৰি বিসম্বাদ কৰি অহা এইজন প্ৰবীন্দ্ৰনাথ ডেকাৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিলে কলিতাই। প্ৰায় এঘণ্টা সময় বুজনি দিলে দলীয় নেতৃত্বৰে সংঘাতত লিপ্ত হৈ অহা প্ৰবীন্দ্ৰ ডেকাক। বুজনি দিয়াৰ পিছত দলৰ নেতৃত্বৰ নিৰ্দেশনা প্ৰবীন্দ্ৰ ডেকাক বুজনি দিয়া আৰু ডেকাই দিয়া পৰামৰ্শ দলীয় নেতৃত্বক জনাব বুলি জনালে সত্যব্ৰত কলিতাই। প্ৰত্যেকগৰাকী আমি বিধায়ক হিচাপে আমাৰ দায়িত্ব আছে, দলৰ জ্যেষ্ঠ নেতাসকলৰ দায়িত্ব আছে যে দলটো কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ। গতিকে আমি ইজনে সিজনৰ লগত কথা পাতিব লাগিব, দলটো কেনেকৈ পৰৱৰ্তী পদক্ষেপ কি হ'ব। বিভিন্ন জ্যেষ্ঠ নেতাৰ লগত মত বিনিময় কৰিব দিছে। আমাৰ এটাই কথা যে ২৭ তাৰিখে আমি যাতে একত্ৰিতভাৱে দলটো আছোঁ, সেই কথাটো অসমৰ জনসাধাৰণে সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ। আমি একত্ৰিত হিচাপে আছোঁ। দলীয় নেতৃত্বৰ প্ৰতিনিধি সত্যব্ৰত কলিতাৰ সৈতে বৈঠকৰ অন্তত প্ৰবীন্দ্ৰ ডেকাই ক'লে, মোৰতো কোনো ক্ষোভেই নাছিল, মই দলত আছো আৰু দলৰ হৈ কাম কৰি যাম। আপোনাৰ যিখিনি ক্ষোভ মোৰ আছিল, একো ক্ষোভ নাই নহয়। মই পাৰ্টীত আছোঁ, মই পাৰ্টীৰ MLA, মই পাৰ্টীৰ সভাপতি এতিয়ালৈকে ২৭ তাৰিখলৈকে। গতিকে মোৰ একো ক্ষোভ নাই। কোনে কৈছে ক্ষোভ থকা বুলি? আপুনি বিগত সময়ছোৱাত কৈ আহিছে ক্ষোভ নহয়, এইটো ক্ষোভটো এওঁটো মোৰ ক্ষোভটো, মোৰ যিটো ক্ষোভ আছে সেইটো ক্ষোভটো এওঁ মই উপশম কৰি দিব নোৱাৰে। ইপিনে অহা ২৭ আগষ্টত অনুষ্ঠিত হ'বলগীয়া দলৰ সাধাৰণ পৰিষদৰ বৈঠকত নেতৃত্বৰ সলনি হ'ব নেকি বুলি নিউজ ১৮ কৰা এক প্ৰশ্নৰ উত্তৰত সত্যব্ৰত কলিতাই এনেদৰে ক'লে। ২৭ তাৰিখে আপোনালোকৰ সাধাৰণ পৰিষদৰ বৈঠকো আছে, নেতৃত্ব পৰিৱৰ্তন সন্দৰ্ভত চৰ্চা চলি আছে। আচলতে বিষয়বিলাক কেনেদৰে? নাই, সেইবিলাক গোটেই সাধাৰণ পৰিষদে সিদ্ধান্ত ল'ব। সেইটোতো নিৰ্বাচন যদি নেতৃত্ব সলনি হ'ব লাগে নালাগে, এই গোটেই কথাটো এটা সাধাৰণ পৰিষদৰ সিদ্ধান্ত। কিন্তু আমি অসম গণ পৰিষদৰ এই সাধাৰণ অধিৱেশনৰ পৰা এটা বস্তুৱে আমি অসমৰ জনসাধাৰণলৈ বাৰ্তা হিচাপে পঠাব বিচাৰোঁ যে অসম গণ পৰিষদ দল একত্ৰিত হৈছে আৰু আমি একভাৱেই আমি আঞ্চলিকতা বাৰ্তা আগবঢ়াই লৈ যাম। বিধায়ক প্ৰবীন্দ্ৰ ডেকাক বুজনি দিয়াৰ পিছত সত্যব্ৰত কলিতা আৰু প্ৰবীন্দ্ৰ ডেকাৰ মুখত শুনা গ'ল, জয় আই অসম ধ্বনি। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ লৈছো চিটি ১৮ত আন এটি চমু বাণিজ্যিক বিৰতি। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিত বিয়াগুম দুৰ্নীতি। ডোংবান্ধ মেৰামতিৰ নামত নামমাত্ৰ কাম কৰিয়েই সৰকালে ধন। বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কৃষক ৰাইজে। এইবাৰ ডোংবান্ধ মেৰামতিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম। ডোংবান্ধ মেৰামতিৰ এক কেলেংকাৰীৰ খবৰ শেহতীয়াকৈ আহিছে পোহৰলৈ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৮ নম্বৰ বান্দৰচি সমষ্টিৰ অন্তৰ্গত দামোৰাৰ নিকটৱৰ্তী আপাৰ নিচান গ্ৰামত থকা দানলালামা ডোংবান্ধ মেৰামতি নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। মেঘালয়ৰ পৰা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই ডোং অৰ্থাৎ নিজৰাটোৰ পানীৰ ওপৰতেই এই অঞ্চলটোৰ কৃষক ৰাইজ নিৰ্ভৰশীল। খেতিপথাৰৰ প্ৰয়োজনীয় পানী এই ডোংটোৰ পৰাই কৃষকে সংগ্ৰহ কৰে। কিন্তু এই ডোংটোৰ দুয়োপাৰ সময়ে সময়ে বিভিন্ন ঠাইত বাৰিষাৰ পানীৰ প্ৰবল সোঁতত ভাগি যায়। সেই ভগ্ন অংশৰে খেতিপথাৰত বালি সোমাই বিস্তৰ ক্ষতি সাধন কৰি আহিছে। সেয়েহে ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই কৃষকৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মুঠ ৩বাৰকৈ ডোংটোৰ ভগ্ন অংশ মেৰামতিৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছে।
কিন্তু দুৰ্ভাগ্যৰ বিষয় প্ৰতিবাৰেই ডোম মেৰামতিৰ নামত খেলিমেলি হোৱা পৰিলক্ষিত হয়, যাৰ ফলত কৃষক ৰাইজ পুনৰ একেই সমস্যাৰ সন্মুখীন হৈ আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহল। 2018-19 বিত্তীয় বৰ্ষত 6 লাখ টকা পুঁজিৰে ডোং বান্ধটোৰ ডামৰাৰ এটা ভগ্ন অংশ মেৰামতি কৰিবলৈ জিলা কৃষি বিভাগৰ অভিযন্তা নিবাৰণ দাসক দিয়া হয় দায়িত্ব। কিন্তু ৰহস্যজনকভাৱে অভিযন্তাগৰাকীয়ে মেৰামতি কৰিবলৈ দিয়া ভগ্ন অংশ মেৰামতি নকৰি আপাৰ নিচান গ্ৰামৰ আন এটা অংশহে মেৰামতি কৰিবলৈ দুগৰাকীকৈ ঠিকাদাৰক দায়িত্ব দিয়ে। কিন্তু দুয়োজন ঠিকাদাৰে এই অংশটোতে অতি কম সময়ৰ ভিতৰতে পাল মৰা কাম কৰি দায়িত্ব সামৰিলে। পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই এই সম্পৰ্কত কৃষক ৰাইজৰ অভিযোগৰ ভিত্তিত ডোংটোৰ মেৰামতি কৰা অংশ পৰিদৰ্শন কৰে টংকেশ্বৰ ৰাভাই। ডোং মেৰামতিত হোৱা ব্যাপক অনিয়ম স্বচক্ষে প্ৰত্যক্ষ কৰি অতি শীঘ্ৰেই ডোংটোৰ ভগ্ন অংশ মেৰামতি কৰিবলৈ অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিলে টংকেশ্বৰ ৰাভাই। কমপ্লেইনটো আছিল যে কামখিনি ঠিকমতে হোৱা নাই। মই আজি দেখিলোঁ নিজেও যে কামখিনি অকণমান যিধৰণে এষ্টিমেট কৰিব আছিল অকণমান কাম বাকী আছে। সেইকাৰণে মই বিভাগৰ ইঞ্জিনিয়াৰজন আছে, মই তেখেতক নিৰ্দেশ এটা দিলোঁ যে কামখিনি যিখিনি এজ পাৰ এষ্টিমেট যি হ'ব লাগে সেইটো কাম কাজখিনি কৰক, তাৰপিছতহে নেচেচাৰী একশ্যনটো আমি ল'ব পৰা যাব গোটেই কাৰবাৰ। তো সেইকাৰণে মই ভাবোঁ যে কাম সঠিক পথত কৰক, কিছু কাম শ্বৰ্টেজ হৈ আছে আৰু বাকী ৰিমেইনিং কামখিনি তেখেতসকলে কৰক, সেই কথাখিনি মই ডিপাৰ্টমেণ্টত কৰিছোঁ। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস, হাতত পিষ্টল লৈ RNHP পেট্ৰল ডিপোত লুটপাট চলালে 6জনীয়া ডকাইতৰ এটা দলে। ডিপোৰ মেনেজাৰক মাৰপিট কৰি পিষ্টল টুৱাই ডকাইতৰ দলটোৱে লুটি নিলে 2 লাখ টকা। বাক্সাৰ নাওকাটাত ডকাইতি কাণ্ড। RNHP পেট্ৰল ডিপোত ডকাইতি। 6জনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটিলে ধন। বাক্সাৰ নাওকাটাত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ডকাইতি কাণ্ড। RNHP পেট্ৰল পাম্পত 6জনীয়া ডকাইতৰ এটা দলে পেট্ৰল পাম্পৰ মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে 2 লক্ষাধিক টকা। দুখন পালচাৰ আৰু এখন য়ামাহা বাইকত আহিছিল 6জনীয়া ডকাইতৰ দলটো। দুজনমান বাইক লৈ আহে, হেলমেট পিন্ধি আহিছে, মুখত কলাৰো বান্ধি আহিছে, ডাইৰেক্ট অফিচত সোমাইছে, পিষ্টল লৈছে, মানে পিষ্টল লৈ আমাৰ মেনেজাৰৰ পৰা পইচা লৈছে, পাম্পমেনৰ পৰা লৈছে আৰু মোকো পিষ্টল দেখাইছে, মানে পিষ্টল দেখে পাম্পমেন আগৰ পৰাও লৈছে পইচা, ইয়াৰ পৰাও লৈছে আৰু অফিচৰ পৰা লৈ গৈছে। প্ৰায় কিমানমান টকা? 2 লাখ টকাটো হ'ব চব মিলি হিচাপ। ইয়াৰ পৰা 50 মান লৈছে আৰু আমাৰ যিবিলাক তেল দিয়া ল'ৰা সিহঁতৰ পৰা লৈছে। ডকাইতৰ দলটোৱে প্ৰথমতে বাইকত তেল ভৰাইছিল, পাছত কৰ্মচাৰীয়ে পেট্ৰলৰ পইচা বিচৰাত পাম্পটোৰ কেছ কাউণ্টাৰলৈ গৈ মেনেজাৰক পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে লুটি নিয়ে 2 লাখ টকা। এই সমগ্ৰ দৃশ্য বন্দী হয় CC কেমেৰাত। কেইটামান পিষ্টল আনিছিলে সিহঁতৰ 4জন? দুটা। ইয়াতে এটা দেখাই আছে আৰু আমাক এটা দেখাই আছে। আমাক পাম্প মেনেজাৰক আৰু মোক দেখাই আছে, শ্বুট কৰি দিম, লৰচৰ নকৰিবি। দিনৰ পোহৰতে তেতিয়া আন্ধাৰ হয় নাই? 6:17 ভালকৈ আন্ধাৰ হয় নাই, 6:17 হৈছে আৰু আমাৰ মেনেজাৰক মাৰিছোঁ, 2 চাপমান মাৰিছোঁ। আমাৰ যোন মেনেজাৰ আছে তেওঁ 2 চাপমান মাৰিছোঁ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ডকাইতৰ কোনো সংগত উলিয়াবলৈ সক্ষম হোৱা নাই। দিন দুপৰতে যদি এনেকৈ পিষ্টল লৈ কিনে ডকাইতৰ নিচিনা ঘটনা কৰে আজি ইলেকশ্যনৰে প্ৰাকখনত, তো ৰাইজ কেনেকৈ কি কৰিব? আজি 17 বছৰে BPF চৰকাৰ চলে, তেখেতসকলৰ কি প্ৰশাসন, কি কাম কৰিছে তেখেতসকলে? কেইজন মানুহ আহিছিলে? ইহঁতে গম পোৱা মতে 3খন বাইকত 6জন মানুহ আহিছিলে, পিষ্টল দেখুৱাই কিনে তেখেতসকলে লৈ গৈছিলে। ইয়াত মানুহ চানুহ তেনেকুৱা নাছিলে সন্ধিয়াৰ সময়ত। ইহঁতে 3খন বাইকত 6জন অহা বুলি গম পাইছোঁ, মানে কি পিষ্টল লগাই দিছে, মাতি লৈ গৈছে, যাই কিনে মাৰধৰ কৰি কিনে পইচা পাতি লৈ গুচি গৈছে। উল্লেখ্য যে বিগত সময়ছোৱাত বাক্সা জিলাৰ গড়েশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওকাটা, মহৰীপৰাকে ধৰি কেইবাটাও স্থানত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰত আবকাৰী বিভাগৰ বৃহৎ অভিযান। তেজপুৰত দাঁতিকাষৰীয়া, বৰচন, মাজগাঁও চুবুৰী, নাহৰণি উপৰগাঁও, গন্দুৰাবিল, কেন্দ্ৰগুৰি আদি অঞ্চলত অভিযান চলাই উচ্ছেদ কৰে কেইবাটাও অবৈধ চুলাই মটৰ ঘাটি
অভিযানকাৰী দলটোৱে বিনষ্ট কৰে ৩৩০০ লিটাৰ অবৈধ চুলাই দীৰ্ঘদিন ধৰি অঞ্চলটোত চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা দুষ্ট চক্ৰই শেহতীয়াকৈ লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলায় আবকাৰী বিভাগে অৱশ্যে চুলাই ব্যৱসায়েৰে জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটো অভিযানকাৰী দলৰ আগমনৰ খবৰ লাভ কৰি ঘটনাস্থলীৰ পৰা পূৰ্বতেই পলায়ন কৰে কেইবাজনো লোক শোণিতপুৰ এক্সাইজৰ এটা ডাঙৰ টিমে শোণিতপুৰ আৰক্ষীৰ সহযোগত আমি বিভিন্ন অঞ্চলত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন অঞ্চলত আমি অভিযান চলাওঁ আৰু বৃহৎ পৰিমাণৰ আমি গেলা পাছ তাৰ লগতে আমি চুলাই আৰু লাও পানী আমি ডেষ্ট্ৰয় কৰোঁ আৰু এই অভিযানত আমি বৃহৎ পৰিমাণৰ প্ৰায় ৬০টামান আমি চুলাই বনোৱা সা সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ঘোষণা কৰা লকডাউনত কিছু শিথিলতা প্ৰদান কৰি ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে পোনপ্ৰথমে পৌৰসভা এলেকাসমূহত এই লকডাউন আছিল যদিও বৰ্তমান গ্ৰামাঞ্চলতো এই সাপ্তাহিক লকডাউন প্ৰযোজ্য হৈছে আজি গ্ৰামাঞ্চলত এই সপ্তাহান্তিক লকডাউনৰ প্ৰথমটো দিন নগাঁৱৰ পুৰণি গুদামতো এই লকডাউনৰ পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হয় শনিবাৰে পুৱাৰে পৰা পুৰণি গুদামত বন্ধ হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কেৱল মাত্ৰ খোলা থাকে ফাৰ্মাচীসমূহ সকলো চৰকাৰী নীতি নিয়ম মানি পুৰণি গুদামত লকডাউন মানি চলিছে স্থানীয় ৰাইজে লকডাউনৰ প্ৰভাৱ পুৰণি গুদামবাসীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু গোটেই পুৰণি গুদামৰ যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে ফাৰ্মাচীখিনি বাদ দি সকলোখিনি খোলা হৈছে আপোনালোকে দেখিবলৈ পাইছে চব্জি দোকানৰ পৰা আৰম্ভ কৰি জুৱেলাৰিজ সকলোখিনি বৰ্তমান বন্ধ কৰি দিয়া হৈছে চৰকাৰৰ যিটো মানে আহ্বান সেই আহ্বানৰ প্ৰতি গাইডলাইন মতে দিয়া হৈছে একে কাৰণ পুৰণি গুদামবাসী সদায় সজাগ আৰু সচেতন যিকোনো ক্ষেত্ৰতে আৰু যিহেতু এতিয়া সকলোৱে গম পাইছে কৰোনা মহামাৰী এটা বহুত ডাঙৰ এটা মহামাৰী বুজি উঠিছে গতিকে আমাৰ যিজন ইয়াৰ আই চি আছে তেখেতো বহুত সক্ৰিয় তেখেতকো ধন্যবাদ দিব লাগিব আৰু তেওঁৰ লগতে পুৰণি গুদামবাসীও একলগ হৈ পেলাই এই উইকেণ্ড লকডাউনটো পালন কৰিবলৈ আগবাঢ়ি আহিছে সকলোৱে যি সময়ত এছাম মাংসলোভী দানৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চোৰাংভাৱে পহু চিকাৰ কৰি মাংসৰ অবাধ ব্যৱসায় চলাই গৈছে ঠিক সেই সময়তেই হাওৰাঘাটৰ ফুলনি গাঁৱৰ সহজ সৰল গুঞাই দেখুৱাইছে জীৱপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন এই ৰিপৰ্ট আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছো নমস্কাৰ সজাত বন্দী এটা হৰিণা এজাক মানুহৰ মাজত সজাত বন্দী হৈ থকা হৰিণাৰ কৰুণ চাউনি মৃত্যু ভয় কিন্তু ইটোৰ প্ৰাণীটোৱে বুজা নাছিল হৰিণাৰ মাংসলোভী হিংসুক মানুহ নহয় সি বন্দী হৈ আছে জীৱশ্ৰেষ্ঠ হৃদয়বানৰ হাতত এই সাময়িক বন্দীয়ে হৰিণাটোক দিব নতুন জীৱন হাওৰাঘাটৰ ফুলনি গাঁৱৰ শুকুৰবাৰৰ দৃশ্য এয়া অসহায় হৰিণা পহুতি উঠি আহিছিল বাঢ়নি নৈ পানীত নিশা আশ্ৰয় লৈছিল গাঁৱৰে এটা পৰিয়ালৰ গোহালিত পুৱা গৃহস্থ গোহালিলৈ যাওঁতে প্ৰত্যক্ষ কৰে অসহায় হৰিণা পহুটোক চেক বুজি পহুতি পিছফালৰ পথাৰলৈ লৰ মাৰে কিন্তু অসহায় ভাগৰুৱা হৰিণা পহুটোক ৰাইজে উদ্ধাৰ কৰি প্ৰথমে আহাৰ পানী যোগান ধৰে আৰু পিছত একাংশ সচেতন যুৱকৰ তৎপৰতাত ডকমকাৰ বন বিভাগক খবৰ দিয়াৰ ব্যৱস্থা কৰে আমাৰ মানে কাষৰ মানুহ ঘৰত ৰাতিপুৱা মানে বোৱাৰীজনী উঠাৰ পিছত গোহালিত দেখিলে যে পহু এটা শুই আছে তো বাৰীখনৰ ফালে মানে দৌৰি গ'ল তাৰপিছত আমাৰ গাঁৱৰ ৰাইজে গৈ পেলাই মানে আপোনাৰ নদীয়ে পহুটো গুচি গ'ল পথাৰ পালেগে পথাৰতে পহুটোক ধৰিলে কিছুমান মানুহে কৈছিলে যে পহুটো মাৰা যাক নেকি কিন্তু আমি কিছুমান মানে সচেতন মানুহ লগতে দল সংগঠন আহি উপস্থিত হ'ল হোৱাৰ পিছত ৰাইজে ক'লে যে এইটোতো দুষ্প্ৰাপ্য পহু হয় গতিকে এইটো বিভাগীয় কৰ্তৃপক্ষক ফৰেষ্ট ডিপাৰ্টমেণ্টক জনোৱা যাওক বন বিভাগৰ দলে খবৰ পাই লগে লগে গাঁওখনত উপস্থিত হৈ পহুতি উদ্ধাৰ কৰি নিয়াৰ লগতে গয়াৰ ৰাইজৰ এনে মহানুভৱতাৰ শলাগ লয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট